ওম শান্তি 18 জুলাই 2021 বৰ্ষ প্ৰাতঃ মুৰলী অব্যক্ত বাপদাদা ৰিভাইজ তাৰিখ 16 ফেব্ৰুৱাৰী 1988 বৰ্ষ। আজিৰ শীৰ্ষক বাক্য সদায় উৎসাহত থাকি উৎসৱ উদযাপন কৰা। আজি বিশ্বেশ্বৰ অৰ্থাৎ বিশ্বৰ গৰাকী পিতাই নিজৰ বিশ্বৰ শ্ৰেষ্ঠ ৰচনা বা শ্ৰেষ্ঠ আদি ৰত্নসকলৰ সৈতে অতি স্নেহী আৰু সমীপ সন্তানসকলৰ সৈতে মিলন উদযাপন কৰিবলৈ আহিছে। বিশ্বেশ্বৰ পিতাৰ সন্তানটো বিশ্বৰ সকলো আত্মাই হয়, কিন্তু ব্ৰাহ্মণ আত্মাসকল অতি স্নেহী আৰু সমীপৰ আত্মা হয়, কিয়নো ব্ৰাহ্মণ আত্মাসকল আদি ৰচনা হয়। পিতাৰ লগত ব্ৰাহ্মণ আত্মাসকলো ব্ৰাহ্মণ জীৱনত অৱতৰিত হৈ পিতাৰ কাৰ্যত সহযোগী আত্মা হয়। সেয়েহে বাপদাদাই আজিৰ দিনটোত সন্তানসকলৰ ব্ৰাহ্মণ জীৱনৰ অৱতৰণৰ জন্মদিন উদযাপন কৰিবলৈ আহিছে। সন্তানসকলে পিতাৰ জন্মদিন উদযাপন কৰিবলৈ উৎসাহ উদ্দীপনাৰে আনন্দত নাচি আছে। কিন্তু বাপদাদাই সন্তানসকলৰ এই ব্ৰাহ্মণ জীৱন দেখি স্নেহ আৰু সহযোগেৰে পিতাৰ লগত প্ৰতিটো কাৰ্যত সাহসেৰে আগবাঢ়ি যোৱা দেখি হৰ্ষিত হৈ আছে। গতিকে তোমালোকে বাপদাদাৰ জন্মদিন উদযাপন কৰা আৰু পিতাই সন্তানসকলৰ জন্মদিন উদযাপন কৰে। তোমালোক ব্ৰাহ্মণসকলৰো জন্মদিন হয়, নহয় জানো? সেয়েহে সকলোকে বাপদাদা, জগত অম্বা আৰু সকলো তোমালোকৰ সংগী এডভান্স পাৰ্টিৰ বিশেষ শ্ৰেষ্ঠ আত্মাসকলৰ সৈতে তোমালোকৰ অলৌকিক ব্ৰাহ্মণ জন্মৰ স্নেহেৰে সোণালী পুষ্পৰ বৰ্ষা সহিত অভিনন্দন। অভিনন্দন। এয়া অন্তৰৰ অভিনন্দন, কেৱল মুখেৰে জনোৱা অভিনন্দন নহয়, কিন্তু দিলাৰাম পিতাৰ অন্তৰৰ অভিনন্দন সৰ্বশ্ৰেষ্ঠ আত্মাসকলৰ প্ৰতি লাগিলে সন্মুখতে বহি আছে বা মনেৰে পিতাৰ সন্মুখত বহি আছে, চাৰিওফালৰ সন্তানসকলক অভিনন্দন। অভিনন্দন। আজিৰ দিনটিত ভক্ত আত্মাসকলৰ পিতাৰ বিন্দু স্বৰূপ ৰূপৰ বিশেষ স্মৃতি থাকে। শিৱ জয়ন্তী বা শিৱৰাত্ৰি কোনো সাকাৰ ৰূপৰ স্মাৰক নহয়, কিন্তু নিৰাকাৰ পিতা জ্যোতিবিন্দু যাক শিৱলিংগৰ ৰূপত পূজা কৰে, সেই বিন্দুৰ মহত্ব আছে। তোমালোক সকলোৰে অন্তৰতো পিতাৰ বিন্দু ৰূপৰ স্মৃতি সদায় থাকে। তোমালোকো বিন্দু আৰু পিতাও বিন্দু। গতিকে আজিৰ দিনটিত ভাৰতত প্ৰত্যেক ব্যক্ত আত্মাৰ বিশেষ বিন্দু ৰূপৰ মহত্ব থাকে। বিন্দু যিমানেই সূক্ষ্ম সিমানেই শক্তিশালী। সেয়েহে বিন্দু পিতাকেই শক্তিৰ, গুণৰ, জ্ঞানৰ হিন্দু বুলি কোৱা হয়। আজি সকলো সন্তানৰ অন্তৰত জন্মদিনৰ বিশেষ উৎসাহৰ লহৰ অমৃত বেলাৰ পৰাই বাপদাদাৰ ওচৰত আহি আছে। যিদৰে তোমালোক সন্তানসকলে বিশেষ সেৱাৰ অৰ্থে বা স্নেহ স্বৰূপ হৈ পিতাৰ পতাকা উৰালা। পিতাই কোনখন পতাকা উৰালে? তোমালোক সকলোৱেতো শিৱ বাবাৰ পতাকা উৰালা। পিতাই জানো এইখন পতাকা উৰাব? এই সেৱাৰ সাকাৰ ৰূপৰ দায়িত্ব সন্তানসকলক দি দিলে। পিতাইও পতাকা উৰালে, কিন্তু কোনখন আৰু ক'ত উৰালে?
বাপ-দাদাই নিজৰ অন্তৰত সকলো সন্তানৰ বিশেষত্বসমূহৰ স্নেহৰ পতাকা উৰালে। কিমান পতাকা উৰালে বাৰু? এই জগতত ইমান পতাকা কোনেও উৰাব নোৱাৰে। কিমান সুন্দৰ দৃশ্য! প্ৰত্যেক সন্তানৰ বিশেষত্বৰ পতাকা বাপ-দাদাই অন্তৰত উৰাই আছে। কেৱল তোমালোক সকলোৱে পতাকা উৰুওৱা নাই, কিন্তু বাপ-দাদাইও উৰালে। যেতিয়া এই পতাকা উৰালে বা উৰুওৱা, তেতিয়া সেই সময়ত কি হয়? ফুলৰ বৰ্ষা। বাপ-দাদাইও যেতিয়া সন্তানসকলৰ বিশেষত্বৰ স্নেহৰ পতাকা উৰায়, তেতিয়া কিহৰ বৰ্ষা হয়? প্ৰত্যেক সন্তানৰ ওপৰত অবিনাশী হোৱা, অমৰ হোৱা, অচল অটল হোৱা এই বৰদানবোৰ বৰ্ষা হয়। এই বৰদানেই বাপ-দাদাৰ অবিনাশী অলৌকিক পুষ্প। বাপ-দাদাৰ এই অৱতৰণ বাবাই কৈছে, বাপ-দাদাৰ এই অৱতৰণ দিৱসত অৰ্থাৎ শিৱ জয়ন্তী দিৱসত সন্তানসকলতকৈও বেছি আনন্দিত হয়। আনন্দই আনন্দ। কিয়নো এই অৱতৰণ দিৱসৰ প্ৰত্যেক বছৰে সোঁৱৰণিটো উদযাপন কৰে। কিন্তু যেতিয়া পিতাৰ সাকাৰ ব্ৰহ্মা তনত অৱতৰণ হয়, তেতিয়া বাপ-দাদা তাৰ ভিতৰতো বিশেষকৈ শিৱ পিতা বিশেষ এইটো কথাৰ বাবে আনন্দিত হয়। কিমান সময়ৰ পৰা নিজৰ সমীপ স্নেহী সন্তানসকলৰ পৰা পৃথক হৈ পৰমধামত থাকে। যদিও পৰমধামত অন্য আত্মাসকল থাকে, কিন্তু যি সকল প্ৰথমতে ৰচনা কৰা আত্মা, যি সকল পিতাৰ সমান হওঁতা সেৱাৰ সঙ্গী আত্মা, তেওঁলোক কিমান সময়ৰ পাছত অৱতৰিত হোৱাত আকৌ আহি মিলিত হয়। কিমান সময়ৰ পৰা বিচ্ছিন্ন হৈ থকা শ্ৰেষ্ঠ আত্মাসকল আকৌ আহি মিলিত হয়। যদি অতি স্নেহী বিচ্ছিন্ন হোৱা কাৰোবাক লগ পোৱা যায়, তেতিয়া বিশেষভাৱে আনন্দিত হ'ব, নহয় জানো? অৱতৰণ দিৱস অৰ্থাৎ নিজৰ আদি ৰচনাৰ সৈতে পুনৰাই মিলিত হোৱা। তোমালোকে ভাবিবা, আমি পিতাক পালোঁ আৰু পিতাই কয়, মই সন্তানসকলক পালোঁ। গতিকে পিতাই নিজৰ আদি ৰচনাসকলক লৈ গৌৰৱ কৰে। তোমালোক সকলো আদি ৰচনাৰ বা ৰচনা হোৱা, নহয় জানো? ক্ষত্ৰিয়তো নোহোৱা? সকলো সূৰ্যবংশী আদি ৰচনা। ব্ৰাহ্মণেই দেৱতা হয়, নহয় জানো? গতিকে ব্ৰাহ্মণ আত্মা হৈছে আদি ৰচনা। অনাদি ৰচনাতো সকলো হয়। গোটেই বিশ্বৰ আত্মাসকল ৰচনা হয়। কিন্তু তোমালোক অনাদি আৰু আদি ৰচনা হোৱা। তেন্তে ডবল নিচা আছে, নহয়? আজিৰ দিনটিত বাপ-দাদাই বিশেষ এটা শ্লোগান দি দিছে। আজি দিনটিক উৎসৱৰ দিন বুলি কোৱা হয়। শিৱৰাত্ৰি বা শিৱ জয়ন্তী উৎসৱ উদযাপন কৰে। উৎসৱৰ দিনৰ এইটোৱেই শ্লোগান। স্মৃতিত ৰাখিবা যে ব্ৰাহ্মণ জীৱনৰ প্ৰতিটো মুহূৰ্ত উৎসৱৰ মুহূৰ্ত। ব্ৰাহ্মণ জীৱন অৰ্থাৎ সদায় উৎসৱ উদযাপন কৰা, সদায় উৎসাহত থকা আৰু সদায় প্ৰতিটো কৰ্মত আত্মাক উৎসাহিত কৰা। গতিকে উৎসৱ উদযাপন কৰিব লাগে, উৎসাহত কৰিব লাগে আৰু উৎসাহিত কৰিব লাগে। য'ত উৎসাহ থাকে তাত কেতিয়াও কোনো প্ৰকাৰৰ বিঘ্নই উৎসাহী আত্মাক উৎসাহৰ পৰা দূৰ কৰিব নোৱাৰে। যিদৰে অল্পকালৰ উৎসাহত সকলো কথা পাহৰি যায়, নহয়? কোনোবাই উৎসৱ উদযাপন কৰিলে সেইখিনি সময়ৰ কাৰণে আনন্দৰ বাহিৰে আৰু একো স্মৃতিত নাথাকে। গতিকে ব্ৰাহ্মণ জীৱনত প্ৰতিটো মুহূৰ্তই উৎসৱ
অৰ্থাৎ প্ৰতিটো মুহূৰ্ত উৎসাহত থাকে, তেন্তে আৰু কিবা কথা আহিব জানো? কোনো হ্ৰদৰ অৰ্থাৎ সীমিত উৎসৱত যদি যোৱা তেন্তে কি হয়? নচা, গোৱা, খেল উপভোগ কৰা আৰু খোৱা, এয়াই হয় নহয় জানো? গতিকে ব্ৰাহ্মণ জীৱনৰ উৎসৱত গোটেই দিন কি কৰা? সেৱা কৰিলেও সেয়া খেল বুলি ভাবি কৰা নহয়নে? বোজা অনুভৱ নহয়। আজিকালি জগতত যিকোনো অজ্ঞানী আত্মাই অলপো যদি মগজ খটুওৱা কাম কৰে তেন্তে কব, বহুত ভাগৰি গলো। মগজত কামৰ বহুত বোজা আছে। আৰু তোমালোকে সেৱা কৰি আহিলে কি কোৱা? সেৱাৰ মেৱা খাই আহিছো, কিয়নো যিমানেই ডাঙৰ সেৱাৰ নিমিত্ত হোৱা সিমানেই সেৱাৰ প্ৰত্যক্ষ ফল বহুত বঢ়িয়া আৰু শ্ৰেষ্ঠ প্ৰাপ্ত হয়। তেন্তে প্ৰত্যক্ষ ফল খালে আৰু অধিক শক্তি আহি যায় নহয়? আনন্দৰ শক্তি বাঢ়ি যায়। সেয়েহে লাগিলে যিমানেই কঠিন শাৰীৰিক কাৰ্য নহওক বা মগজ খটুৱাই পৰিকল্পনা কৰিবলগীয়া কাৰ্য নহওক, কিন্তু তোমালোকৰ ভাগৰ নালাগিব। ৰাতি নে দিন এয়া গমেই পোৱা নাযায় নহয় জানো? যদি ঘড়ী তোমালোকৰ ওচৰত নাথাকে তেতিয়া জানিলাহেঁতেন জানো যে কিমান সময় হৈছে? কিন্তু উৎসৱ পালন কৰি আছা, সেয়েহে সেৱাই উৎসাহিত কৰে আৰু উৎসাহে অনুভৱ কৰায়। ব্ৰাহ্মণ জীৱনত এটাটো হ'ল সেৱা, আনটো কি? মায়া আহে। মায়াৰ কথা শুনি হাঁহা, কিয়নো ভাবা যে মায়াৰ আমাৰ প্ৰতি বেছি মৰম আছে। তোমালোকৰ মৰম নাই, মায়াৰ আছে। উৎসৱত খেলো উপভোগ কৰা হয়। আজিকালি সকলোতকৈ বেছি কোনটো খেল পছন্দ কৰে? মিক্কী মাউছৰ খেল বহুত কৰে। বিজ্ঞাপনো মিক্কী মাউছৰ খেলত দেখুৱায়। খেল পছন্দ কৰা বা মিক্কী মাউছৰ খেল পছন্দ কৰা। তেনেকৈ ইয়াতো মায়া আহে। তেন্তে মেচ কৰা, লক্ষ্য স্থিৰ কৰা। খেলত কি কৰা? বল আহে আৰু তোমালোকে আনফালে দলিওৱা, আৰু যদি ধৰি লয় তেন্তে বিজয়ী হৈ যোৱা। সেইদৰে মায়াৰ এয়া বল হয়। কেতিয়াবা কামৰ ৰূপত আহে, কেতিয়াবা ক্ৰোধৰ ৰূপত। এয়া মায়াৰ খেল বুলি বুজি বল ধৰি লোৱা। যদি মায়াৰ খেলক খেল বুলি বুজি খেলা তেন্তে উৎসাহ বাঢ়িব, আৰু যদি মায়াৰ কোনো পৰিস্থিতিক শত্ৰু বুলি বুজি চোৱা তেন্তে ভয়ভীত হৈ যোৱা। মিক্কী মাউছৰ খেলত কেতিয়াবা বান্দৰ আহি যায়, কেতিয়াবা মেকুৰী, কেতিয়াবা কুকুৰ, কেতিয়াবা নিগনি আহি যায়। কিন্তু তোমালোকে ভয় খোৱা জানো? চাই মজা লাগে নহয়? গতিকে এয়াও উৎসৱৰ ৰূপত মায়াৰ ভিন্ন ভিন্ন পৰিস্থিতিসমূহৰ খেল চোৱা। খেল চাই কোনোবা ভয়ভীত হলে তেন্তে কি বুলি কোৱা হব? খেল চাই থাকোঁতেও কোনোবাই যদি ভাবি লয় যে বল মোৰ ওচৰলৈকে আহি আছে, মোৰ গাতেই লাগিব এতিয়া, তেন্তে খেল চাব পাৰিব জানো? গতিকে আনন্দ আৰু মজ্জা লৈ খেল চোৱা। মায়াক ভয় নকৰিবা। এটা হৈছে মনোৰঞ্জন বুলি ভাবা, সিংহৰ ৰূপতে আহি নাযাওক কিয় ভয় নকৰিবা। এইটোৱেই স্মৃতি ৰাখিবা যে ব্ৰাহ্মণ জীৱনৰ প্ৰতিটো মুহূৰ্ত উৎসাহৰ হয়। তাৰ মাজতে এই খেলো চাই আছো, আনন্দত নাচিও আছো, আৰু পিতাৰ ব্ৰাহ্মণ পৰিয়ালৰ বিশেষত্বসমূহৰ গুণসমূহৰ গীতো গাই আছো, আৰু ব্ৰহ্মভোজনো মজ্জাৰে খাই আছো। তোমালোকৰ নিচিনা শুদ্ধ ভোজন, স্মৃতিৰ ভোজন বিশ্বৰ কাৰোৰে প্ৰাপ্ত নহয়। এই ভোজনকে কোৱা হয় দুখ দূৰ কৰা ভোজন।
স্মৃতিত থাকি ৰন্ধা ভোজনে সকলো দুখ দূৰ কৰি দিয়ে, কিয়নো শুদ্ধ অন্নৰে মন আৰু শৰীৰ দুয়োটা শুদ্ধ হৈ যায়। যদি ধনো অশুদ্ধ পন্থাৰে আহে, তেন্তে অশুদ্ধ ধনে আনন্দ নোহোৱা কৰি দিয়ে, চিন্তা আনি দিয়ে। যিমানে অশুদ্ধ ধন আহে, ধৰি লোৱা ধন আহিব 1,00,000, কিন্তু চিন্তা আহিব পদম গুণ, আৰু চিন্তাক সদায় চিতা বুলি কোৱা হয়। গতিকে চিতাত বহাজন আনন্দিত কেনেকৈ হ'ব? আৰু শুদ্ধ অন্নই মন শুদ্ধ কৰি দিয়ে, সেয়েহে ধনো শুদ্ধ হৈ যাব। স্মৃতিত থাকি ৰন্ধা অন্নৰ মহত্ব আছে, সেয়েহে ব্ৰহ্মা ভোজনৰ মহিমা আছে। যদি স্মৃতিত থাকি নাৰান্ধে আৰু খায়, তেন্তে এই অন্নই স্থিতিক তল-ওপৰ কৰিব পাৰে। স্মৃতিত থাকি ৰন্ধা আৰু স্মৃতিত থাকি স্বীকাৰ কৰা অন্নই দৰবৰো কাম কৰে আৰু আশীৰ্বাদৰো কাম কৰে। স্মৃতিত থাকি ৰন্ধা আৰু খোৱা অন্নই কেতিয়াও লোকচান কৰিব নোৱাৰে। সেয়েহে প্ৰতিটো মুহূৰ্ত উৎসৱ উদযাপন কৰা। মায়া যি ৰূপতেই নাহক বাৰু, মোহৰ ৰূপত আহিলে তেতিয়া বুজিবা যে বান্দৰৰ খেল দেখুৱাবলৈ আহিছে। খেলক সাক্ষী হৈ চোৱা, নিজে মায়াৰ চক্ৰত আহি নাযাবা। চক্ৰত আহি গ'লে তেতিয়া ভয়ভীত হোৱা। আজিকালি সৰু সৰু ল'ৰা-ছোৱালীক এনেকুৱা মনোৰঞ্জনৰ খেলা কৰায়, ওপৰলৈ উঠাব, তললৈও নামিব। গতিকে এয়া মনোৰঞ্জন হয়, খেল নহয়। যি ৰূপতে নাহক, মিকি মাউছৰ খেল চোৱা। যি আহে সি গুচিও যায়। মায়া যিকোনো ৰূপতে আহে, এতিয়াই আহিল, এতিয়াই গ'ল। তোমালোক মায়াৰ সৈতে শ্ৰেষ্ঠ স্থিতিৰ পৰা আঁতৰি নাযাবা। মায়াক আহিবলৈ দিয়া। তোমালোক মায়াৰ লগত কিয় যোৱা? খেলত এনেকুৱা হয়, কিবা আহিব, কিবা যাব, কিবা সলনি হ'ব। যদি দৃশ্য সলনি নহয়, তেন্তে খেল ভালেই নালাগিব। মায়াও যি ৰূপত নাহক, যিয়েই দৃশ্য আহে, সেয়া নিশ্চয় সলনি হয়। গতিকে দৃশ্য সলনি হৈ থাকক, কিন্তু তোমালোকৰ শ্ৰেষ্ঠ স্থিতি যাতে সলনি নহয়। যিকোনো খেলত কোনোবাই ভূমিকা পালন কৰিলে তোমালোকেও তেওঁৰ লগত তেনেকৈ দৌৰিবলৈ লাগি যাবা নেকি? চাওঁতাসকলেতো কেৱল চাই থাকিব, নহয় জানো? গতিকে মায়াই অৱনমিত কৰিবলৈ আহক বা যিকোনো স্বৰূপত আহক, কিন্তু তেওঁলোকে মায়াৰ খেল চোৱা। তোমালোকে মায়াৰ খেল চোৱা। কেনেকৈ অৱনমিত হ'বলৈ বা কৰিবলৈ আহিল। মায়াৰ ৰূপক কেটচ কৰা, অৰ্থাৎ বুজি লোৱা, আৰু খেল বুলি ভাবি সেই দৃশ্যক সাক্ষী হৈ চোৱা। ভৱিষ্যতৰ বাবে নিজৰ স্থিতি আৰু অধিক মজবুত কৰাৰ শিক্ষা লৈ আগবাঢ়া। গতিকে শিৱৰাত্ৰি উৎসৱ অৰ্থাৎ উৎসাহিত কৰোঁতা উৎসৱ কেৱল আজিৰ দিনটিতে নহয়, কিন্তু সদায়েই তোমালোকৰ কাৰণে উৎসৱ আৰু উৎসাহ লগত আছে। এই শ্লোগানটি সদায় স্মৃতিত ৰাখিবা আৰু অনুভৱ কৰি থাকিবা। তাৰ বিধি কেৱল দুটা শব্দৰ। সদায় সাক্ষী হৈ চাবা আৰু পিতাৰ সঙ্গী হৈ থাকিবা। সদায় পিতাৰ সঙ্গী হৈ থাকিলে তেতিয়া য'ত পিতা আছে, তেন্তে সাক্ষী হৈ চালে সহজে মায়াজিত হৈ অনেক জন্মৰ কাৰণে জগতজিত হৈ যাবা। তেন্তে বুজিলা কি কৰিব লাগে। স্বয়ং পিতাই প্ৰত্যেক সন্তানক সংগ দিবৰ বাবে সোণালী অফাৰ দি আছে। সেয়েহে সদায় লগত থাকিবা। এনেয়ে ডবল বিদেশীসকলে অকলে
থকাটো পছন্দ কৰে। তেওঁলোকে একেলগে এই কাৰণে নাথাকে যাতে কোনো বন্ধনত আবদ্ধ হৈ নাযায়, স্বতন্ত্ৰ হৈ থাকে। কিন্তু এই সংগত লগত থাকিও স্বতন্ত্ৰ হয়, বন্ধন অনুভৱ নহ'ব। বাৰু, গতিকে আজিৰ দিনটি ডবল উৎসৱ হয়। এনেয়ে জীৱনো উৎসৱৰ হয় আৰু স্মাৰক উৎসৱো হয়। বাপদাদাই সকলো বিদেশৰ সন্তানসকলক সদায় স্মৰণো কৰে আৰু আজিও বিশেষ দিনটিত স্মৰণ কৰি আছে, কিয়নো যিয়েই য'ৰ পৰাই আহিছা সকলোৰে স্মৃতি পত্ৰ আনিছা নিশ্চয়, কাৰ্ড পত্ৰ তলি আনিছা। গতিকে যিসকল সন্তানে অন্তৰৰ উৎসাহৰ স্নেহপূৰ্ণ স্মৰণ বা যিকোনো ৰূপত নিজৰ স্মৃতিৰ চিন পঠিয়াইছে, সেই সকলো সন্তানক বাপদাদায়ো বিশেষ স্মৃতিৰ প্ৰদানত বা প্ৰতিদান পদম গুণ দি আছে। আৰু বাপদাদাই প্ৰত্যক্ষ কৰি আছে যে প্ৰত্যেক সন্তানৰ ভিতৰত সেৱাৰ আৰু সদায় মায়াজিত হোৱাৰ উৎসাহ উদ্দীপনা বহুত ভালকৈ আছে। প্ৰত্যেক সন্তানে নিজৰ শক্তিতকৈও অধিক সেৱাত আগবাঢ়ি গৈ আছে আৰু আগবাঢ়িয়েই থাকিব। বাকী যিসকল সঁচা অন্তৰেৰে অন্তৰৰ খবৰ পিতাৰ সন্মুখত ৰাখে, তেন্তে সঁচা অন্তৰত পিতা সদায় ৰাজী হয়। সেয়েহে অন্তৰৰ খবৰত যিয়েই সৰু সুৰা কথা আহেও সেয়া পিতাৰ বিশেষ স্মৃতিৰ বৰদানেৰে সমাপ্ত হৈয়ে যাব। পিতা ৰাজী হোৱা অৰ্থাৎ সহজে পিতাৰ সহায়ত মায়াজিত হোৱা। সেয়েহে যি পিতাক দি দিলা, লাগিলে খবৰৰ ৰূপত, পত্ৰৰ ৰূপত, বাৰ্তালাপৰ ৰূপত, যেতিয়া পিতাৰ আগত ৰাখি দিলা, তেন্তে যিটো বস্তু কাৰোবাক দি দিয়া হয় সেয়া নিজৰ হৈ নাথাকে, সেয়া আনৰ হৈ যায়। যদি দুৰ্বলতাৰ সংকল্পও পিতাৰ সন্মুখত ৰাখিলা, তেন্তে সেই দুৰ্বলতাও তোমালোকৰ হৈ নাথাকিল। তোমালোকে দি দিলা, তাৰ পৰা মুক্ত হৈ গলা। সেয়েহে এইটোৱেই স্মৃতিত ৰাখিবা যে মই পিতাৰ সন্মুখত ৰাখিলো, অৰ্থাৎ দি দিলো। বাকী বিদেশত উৎসাহ উদ্দীপনাৰ লহৰ ভাল চলি আছে। বাপদাদা সন্তানসকল নিৰ্বিঘ্ন হোৱাৰ উৎসাহ আৰু সেৱাত পিতাক প্ৰত্যক্ষ কৰাৰ উদ্দীপনা দেখি হৰ্ষিত হয়। ভাল বাৰু, সদায় অনাদি আৰু আদি ৰচনাৰ আত্মিক নিচাত থাকোঁতা, সদায় প্ৰতিটো মুহূৰ্তক উৎসৱৰ দৰে উদযাপন কৰোঁতা, সদায় স্মৃতি আৰু সেৱাৰ উৎসাহত থাকোঁতা, সদায় মায়াৰ সকলো পৰিস্থিতিক খেল বুলি ভাবি সাক্ষী হৈ প্ৰত্যক্ষ কৰোঁতা, সদায় পিতাৰ লগত প্ৰতিটো খোজত সংগী হৈ আগবাঢ়োতা, এনেকুৱা শ্ৰেষ্ঠ ব্ৰাহ্মণ আত্মাসকলক অলৌকিক জন্মৰ অভিনন্দন, লগতে স্নেহৰ বা স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। সকলো অতি স্নেহী অন্তৰ আসনধাৰী সন্তানসকলক পাৱন শিৱজয়ন্তী পদম গুণ স্মৰণ আৰু অভিনন্দন। বৰদান: কাৰো দুখ ক্ৰোটিক নাচাই নিজৰ গুণ আৰু শক্তিসমূহৰ সহযোগত দিওঁতা মাষ্টৰ দাতা হোৱা। বহলাই এনেদৰে কোৱা হৈছে, মাষ্টৰ দাতা তেওঁ হয়, যি সদায় এইটো আত্মিক ভাৱনাত থাকে যে সকলো আত্মাই মোৰ সমান উত্তৰাধিকাৰ হৈ যাওক। কাৰো দোষ ক্ৰোটিক নাচাই তেওঁলোকে নিজে ধাৰণ আৰু গুণসমূহৰ শক্তিসমূহৰ সহযোগ দিয়ে। এওঁ এনেকুৱাই এইটো ভাৱনাৰ সলনি মই এওঁকো পিতাৰ সমান
কৰি তোলো। এইটো শুদ্ধ ভাৱনাত থাকক। লগতে এইটোৱে শ্ৰেষ্ঠ কামনা হওক যে সকলো আত্মা কঙাল, দুখী, অশান্ত অৱস্থাৰ পৰা সদায় শান্ত, সুখ-ৰূপ মালামাল হৈ যাওক। তেতিয়া মাষ্টৰ দাতা বুলি কোৱা হ'ব। শ্লোগান: মন, বাণী, কৰ্মৰে সেৱা কৰোঁতাসকলে নিৰন্তৰ সেৱাধাৰী হয়। তেওঁলোকৰ প্ৰতিটো শ্বাসত সেৱা সমাহিত হৈ আছে। ওম শান্তি।